কলি ক্ৰীড়াংগনলৈ আটাইকে স্বাগতম জনাইছোঁ। চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ কাৰণে এটি সুখৰ বতৰা। 70 সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা অহাকালিৰ পৰা চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ এই মুকলি ক্ৰীড়াংগনত অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে এই প্ৰতিযোগিতা অসমৰ বিভিন্ন ঠাইত চলি আহিছে। নলবাৰী জিলাতো এই প্ৰতিযোগিতা চলিছিল। নলবাৰী জিলাৰ লগতে নলবাৰীৰ ওচৰৰ কেইখনমান জিলা ক্ৰমে তামুলপুৰ, বজালী, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ' আৰু এইটো আছে গোৱালপাৰা, দুধনৈ গোৱালপাৰাৰ এই টিমৰ পৰা ইতিমধ্যে এই জিলাবিলাকত যি খেল হৈছে সেই খেলৰ চেম্পিয়ন দলবিলাকক লৈ 6টা টিমৰ খেল এই চামতা ক্ৰীড়া সংঘ ষ্টেডিয়ামত অহাকালিৰ পৰা অনুষ্ঠিত কৰা হ'ব। নলবাৰী জিলা ক্ৰীড়া সন্থাক এইবেলি অসম ফুটবল সন্থা, গুৱাহাটী ক্ৰীড়া সন্থা আৰু অসমৰ ক্ৰীড়া সঞ্চালকৰ কাৰ্যালয়ে স্পন্সৰ কৰা এই খেলখন ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিভিন্ন জিলাত খেল ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। এই জোন ভিত্তিক যিখন খেল, মণ্ডল ভিত্তিক যিখন খেল, সেই খেল আমাৰ চামতা ষ্টেডিয়ামত অহাকালিৰ পৰা অনুষ্ঠিত হ'ব। অহাকালিৰ খেলত অংশগ্ৰহণ কৰিব অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দল আৰু নলবাৰীৰ চেম্পিয়ন দল নৰ্থ কামৰূপ স্পৰ্টিং ক্লাব। আমাৰ এই খেলখন নলবাৰী ক্ৰীড়া সন্থাই আমাক ইয়াতে পৰিচালনাৰ দায়িত্ব দিছে। নলবাৰী ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইতিমধ্যে আমাক এই বিষয়ে অৱগত কৰিছে। আমি আমাৰ সংঘৰ মুখ্য পৃষ্ঠপোষক টিহু ধৰ্মপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ছাৰৰ নেতৃত্বতেই গঢ় লৈ উঠা এই মুকলি ক্ৰীড়াংগনত আমি অহাকালিৰ পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। আমি প্ৰতিযোগিতাৰ আটাইকেইখন খেলতে ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছোঁ। প্ৰতিযোগিতা প্ৰতিদিনে 2খনকৈ অনুষ্ঠিত হ'ব। ৰাতিপুৱা 11 বজাত এখন হ'ব আৰু আবেলি 2 বজাত হ'ব। এনেকৈ 16, 17, 18 তাৰিখলৈকে হ'ব। 19 তাৰিখ গেপ থাকিব, 20 তাৰিখ গেপ থাকিব। তাৰপিছত 21 তাৰিখে এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। আমি প্ৰতিযোগিতাৰ আটাইবিলাক খেলতে 2 দিন গেপ নাথাকে, 2খন ছেমিফাইনেল লৈ 16, 17, 18, 19লৈকে আমাৰ খেল চলিব। তাৰ মাজত লীগৰ খেলখন শেষ হোৱাৰ পিছতেই 2খন ছেমিফাইনেল খেল হ'ব আৰু ছেমিফাইনেলৰ পিছতেই ছেমিফাইনেলৰ পিছদিনাখন অৰ্থাৎ 20 তাৰিখে ইয়াতে কোনো খেল নাথাকে আৰু 21 তাৰিখে প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে আমি জানিব পাৰিছোঁ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ছাৰ এই খেলখনত উপস্থিত থাকিব। আমাৰ এই সংঘৰ মুখ্য পৃষ্ঠপোষক শ্ৰদ্ধাৰ চন্দ্ৰমোহন পাটোৱাৰী ছাৰেও এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলত উপস্থিত থাকিব। ইতিমধ্যে আমি যোগাযোগ কৰিছোঁ গুৱাহাটী ক্ৰীড়া সন্থাৰ সন্মানীয় সম্পাদক, অসম ক্ৰিকেটৰ সম্পাদক, ভাৰতীয় ক্ৰিকেট সন্থাৰ সম্পাদক লন শইকীয়া, তেখেত দেৱজিৎ শইকীয়া ছাৰকো এই প্ৰতিযোগিতালৈ চূড়ান্ত খেললৈ আমি আমন্ত্ৰণ জনোৱাৰ কথা সিদ্ধান্ত কৰিছোঁ। ইতিমধ্যে আমাৰ সিদ্ধান্তত আমাৰ শ্ৰদ্ধাৰ জয়ন্ত মল্ল বৰুৱা ছাৰে ইতিমধ্যে আমাক অনুমতি প্ৰদান কৰিছে। আমি আমাৰ শ্ৰদ্ধাৰ পাটোৱাৰী ছাৰৰ লগতো এই বিষয়ে আলোচনা কৰিছোঁ। আমি প্ৰতিযোগিতাৰ আটাইবিলাক খেলতে সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ধন্যবাদ। সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে আমাৰ সম্পাদকৰ পৰা এই 70 সংখ্যক লোকপ্ৰিয় ভাৰতৰত্ন গোপীনাথ বৰদলৈ ফুটবল প্ৰতিযোগিতাৰ বিতং তথ্যখিনি পালে আৰু অহাকালিৰ পৰা 21 তাৰিখলৈকে ইয়াত খেল অনুষ্ঠিত হ'ব। ইয়াৰ পিছত ইয়াৰ যিবিলাক চেম্পিয়ন দল হ'ব তেওঁলোকে মূল প্ৰতিযোগিতাখন আমাৰ যিখন বৰদলৈ ট্ৰফি বুলি আমি জানো সাধাৰণতে, সেই বৰদলৈ ট্ৰফি বুলি সেইখন খেল
আমাৰ নেহেৰু ষ্টেডিয়ামত পৰৱৰ্তী সময়ত অনুষ্ঠিত হ'ব। আমাৰ এই খেলখনৰ আজিৰ এই প্ৰাক মুহূৰ্তত আপোনালোকৰ জৰিয়তে আমি আমাৰ এই অঞ্চলৰ ক্ৰীড়াপ্ৰেমী ৰাইজ, পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সকলো সদস্যৰে আমি সহযোগিতা কামনা কৰিছোঁ। আৰু আমি আপোনালোকক এটা কথা ইয়াৰ লগতে অৱগত কৰিবলৈ বিচাৰিছোঁ যে আপোনালোকে গম পাইছে যে ইতিমধ্যে আমাৰ এই চামতা আঞ্চলিক ক্ৰীড়া সংঘ আউটডোৰ ষ্টেডিয়াম প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি আছে 2য় পৰ্যায়ৰ। আমি 3য় পৰ্যায়ৰ এটা কাম আমাৰ থাকিব। পূবফালৰ যিটো গেলাৰী এইটো আৰম্ভ হোৱা নাই, সেইটো অকণমান দেৰি হ'লেও আমি আশা কৰিছোঁ যে আমি 25 জুলাই মানৰ ভিতৰত আমি আমাৰ এই 2য় পৰ্যায়ৰ কাম আমি সমাপ্ত কৰিম। আৰু তাৰপিছতে হয়তো এইবাৰ আমি যিটো আজি 3-4 বছৰ আমি আমাৰ যিখন মূল প্ৰতিযোগিতা নৰৰাম বৰ্মন ফুটবল প্ৰতিযোগিতা সেইখন চলোৱাত কিছু আহুকাল আছিল। এইবাৰ 2য় পৰ্যায়ৰ কাম শেষ হৈ গ'লে হয়তো সেইটো আহুকাল নাথাকিব আৰু আমি আগৰ দৰে সৰ্বাংগ সুন্দৰকৈ সেই প্ৰতিযোগিতাখনো অনুষ্ঠিত কৰিব পাৰিম। যিয়ে নহওক আমি অহাকালিৰ পৰা অনুষ্ঠিত হ'ব লগা এই মহান ব্যক্তিগৰাকীৰ স্মৰণত যি লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি চলে, আমি চামতাবাসী হিচাপে, আমি অসমৰ গ্ৰাম্যাঞ্চল হিচাপে আমি গৌৰৱান্বিত যে ইমান সুন্দৰ প্ৰতিযোগিতাখন অহাকালিৰ পৰা চামতাত অনুষ্ঠিত হ'ব। আমি আপোনালোকৰ লগতে সমূহ ৰাইজৰ এই প্ৰতিযোগিতাখনৰ বা আমাৰ সংঘৰ সদস্যৰ এই প্ৰতিযোগিতাখন পৰিচালনাৰ ক্ষেত্ৰৰ লগতে মানে খেল উপভোগ কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। এই গোটেই প্ৰতিযোগিতাৰ সকলোবোৰ খেলে বিনামূলীয়া হ'ব। ইতিমধ্যে কৈছে যে আমাৰ যিটো মানে গ্ৰুপৰ খেল 3 দিন গ্ৰুপৰ খেল হ'ব, মানে 16, 17, 18, এখন ৰাতিপুৱা 11টা বজাত আৰু আনখন আবেলি 2 বজাত। আৰু 19 তাৰিখে ছেমি ফাইনেল দুখন হ'ব, সেই দুখনো মানে এখন 11 বজাত আৰু আনখন 2 বজাত। আৰু চূড়ান্ত খেলখন 21 তাৰিখে বিয়লি 2 বজাত অনুষ্ঠিত হ'ব। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।